নমস্কাৰ কম্পিটিটিভ এক্সাম এছপাইৰেন্টছৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্স এক্সাম হৈ গ'ল আৰু এতিয়া আপোনালোকৰ কাম হৈছে BEd কলেজসমূহত এপ্লাই কৰাৰ। আৰু মই ইতিমধ্যে কালি এটি ভিডিঅ' আগবঢ়াইছিলোঁ BEd কলেজত এপ্লাই কৰাৰ ক্ষেত্ৰত এটা নটিচ দিছিল এডমিশ্যনৰ বাবে, আৰু আজি আৰু এখন নটিচ আপোনালোকলৈ আগবঢ়াই আনিছোঁ। এই নটিচখন হৈছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডাইট যোৰহাট। তেনেহ'লে আহক নটিচখনতনো কি আছে আমি চাওঁ। Here is admission notice. Applications are invited from CET 2024 qualified candidates to the 2-year BEd course under Dibrugarh University for the academic session 2024-26. Our next is important dates for admission are as follows. Date of submission of admission form submit kora date bor yat ullekh korise 22nd 23rd 24th 25th July এই কেইটা ডেটৰ ভিতৰত আপোনালোকে কি কৰিব পাৰিব সাবমিশন কৰিব পাৰিব এডমিশন ফৰ্ম। তাৰপিছত কৈছে ফৰ্ম সাবমিশনৰ টাইমটো 11 AM ৰ পৰা 3 PM লৈকে এইখিনি টাইমৰ ভিতৰত আপোনালোকে ফৰ্ম সাবমিট কৰিব পাৰিব। তাৰপিছত দিছে ডিক্লেৰেশ্যন অফ মেৰিট লিষ্ট অন ইনষ্টিটিউট ৱেবছাইট। ইনষ্টিটিউটৰ ৱেবছাইটত মেৰিট লিষ্ট আপলোড কৰিব 5th আগষ্টত মেৰিট লিষ্ট আপলোড কৰিব। তাৰপিছত এডমিশনৰ ডেটটো উল্লেখ কৰিছে ইয়াতে 7th আগষ্ট। তো এইখন আছিলে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং কলেজ যোৰহাট। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ লাভ কৰিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে লাভ কৰে, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ।